নমস্কাৰ, মই মোৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। গৌতম আদানী শ্বেয়াৰ কেলেংকাৰী আৰু এই শ্বেয়াৰত অদৃশ্য শক্তিয়ে 20,000 কোটি বিনিয়োগ কৰা বিষয়টোৱে সম্প্ৰতি উত্তাল কৰি ৰাখিছে সমগ্ৰ দেশ। গুৰুত্বপূৰ্ণ কথা হ'ল আদানী কেলেংকাৰীৰ আঁত ধৰি ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীক একেবাৰে নাৰ্ভছতে ধৰি দিলে। এতিয়া ৰাহুল গান্ধীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিগত 40-45 দিনত নৰেন্দ্ৰ মোদী আৰু গুজৰাট গেং উত্তাল হৈ অৱলম্বন কৰিছে ভাৰতৰ ৰাজনীতিৰ ইতিহাসত কেতিয়াও নঘটা কেতবোৰ অদ্ভুত কাণ্ড। আদানী কাণ্ডক লৈ 7 ফেব্ৰুৱাৰীত সংসদত নৰেন্দ্ৰ মোদীক ধাৰাই কৰিছিল ৰাহুল গান্ধীয়ে। সেইদিনা ৰাহুল গান্ধীয়ে সংসদৰ মজিয়াৰ পৰা দেশবাসীক বুজাই দিছিল যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট গেঙৰ চৰ্দাৰ গৌতম আদানীৰ লগ লাগি কেনেদৰে দেশক ধ্বংস কৰিছে। সাংসদ ৰাহুল গান্ধীয়ে লগতে দাবী কৰিছিল যে আমেৰিকাৰ শ্বৰ্ট চেলিং কোম্পানী হিণ্ডেনবাৰ্গে আদানীৰ যিসমূহ কেলেংকাৰী প্ৰকাশ কৰিছে সেই কেলেংকাৰী তদন্ত কৰিবৰ বাবে যুটীয়া সংসদ সমিতি গঠন কৰিব লাগে। কাৰণ এই কেলেংকাৰীৰ লগত জড়িত হৈ আছে অদৃশ্য শক্তিৰ প্ৰায় 20,000 কোটি টকা আৰু নৰেন্দ্ৰ মোদীৰ সন্দেহজনক সম্পৰ্ক। ৰাহুল গান্ধীয়ে আদানীৰ কেলেংকাৰী JPCৰ দ্বাৰা তদন্ত কৰিবলৈ কোৱাৰ লগে লগেই স্বাভাৱিকতে নৰেন্দ্ৰ মোদী আৰু গুজৰাট গেঙৰ ভৰিৰ তলৰ মাটি কঁপি উঠিল। কাৰণ সকলোৱে জানে যে গুজৰাট গেঙৰ চৰ্দাৰ গৌতম আদানীয়ে আজি যি দুষ্কাৰ্য কৰিছে সকলো কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগত। গতিকে JPC গঠন কৰি আদানীৰ কেলেংকাৰী তদন্ত কৰিবলৈ গ'লেই আদানীৰ লগতে নৰেন্দ্ৰ মোদী ফচাটো খাটাং। সেয়েহে সংসদৰ ভিতৰত থকা গুজৰাট গেঙৰ ধেমাধৰসকলৰ পৰা দাবী উত্থাপিত হ'ল যে ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীৰ সম্পৰ্কত যিসমূহ বক্তব্য কৰিলে সেই বক্তব্যসমূহ সংসদৰ কাৰ্যবিৱৰণীৰ পৰা ডিলিট কৰিব লাগে। লোকসভাত গুজৰাট গেং সংখ্যাগৰিষ্ঠ, গতিকে সংসদৰ ৰেকৰ্ডৰ পৰা ৰাহুল গান্ধীৰ বক্তব্য ডিলিট কৰা হ'ল। সংসদৰ ৰেকৰ্ডৰ পৰা ৰাহুল গান্ধীৰ বক্তব্য ডিলিট কৰিলে হ'ব কি? কাৰণ ৰাহুলৰ সেই অগ্নিবৰ্ষা বক্তব্য ইতিমধ্যে ৰাষ্ট্ৰ হ'ল আৰু তাৰ ৰেকৰ্ডিং দেশবাসীৰ হাতে হাতে ৰৈ গ'ল। সেয়েহে গুজৰাট গেঙে এইবাৰ দাবী কৰিলে যে সংসদত প্ৰধানমন্ত্ৰীক অপমান কৰাৰ বাবে ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে। তাৰ উত্তৰত ৰাহুল গান্ধীয়ে ক'লে, মই যি কৈছোঁ তথ্যৰ আধাৰত কৈছোঁ, গতিকে ক্ষমা খোজাৰ আৰু প্ৰশ্ন নাহে। ইয়াৰ পিছত গুজৰাট গেঙৰ চোটা ভাই অমিত শ্বাহৰ নিয়ন্ত্ৰিত দিল্লী পুলিচে ৰাহুল গান্ধীক ঘেৰাবন্দী কৰিলে, কিন্তু কামত নাহিল। অৱশেষত 2019 চনৰ এটা মানহানি গোচৰৰ আধাৰত গুজৰাট চুৰটৰ এখন নিম্ন আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ পিছত গুজৰাট গেঙক পাই কোনে? গুজৰাট গেঙৰ দুই চৰ্দাৰ গৌতম আদানী আৰু নৰেন্দ্ৰ মোদীক দেশৰ কোটি কোটি জনতাৰ আগত এক্সপ'জ কৰাৰ বাবেই ৰাহুল গান্ধীক আইনৰ সুবিধা লৈ একেবাৰে সংসদৰ পৰা বাহিৰ কৰি দিয়ে। ৰাহুল গান্ধীক সংসদৰ পৰা বাহিৰ কৰি গুজৰাট গেঙে শান্তিৰ নিশ্বাস ল'বলৈকে নাপালে। আগতকৈ দুগুণ শক্তিৰে গুজৰাট গেঙৰ বিৰুদ্ধে গুজৰি উঠিল ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে ঘোষণা কৰিলে, মোক 2 বছৰেই জেল দিয়ক বা যাৱৰ জীৱনেই জেল দিয়ক, মোক একো বলাব নোৱাৰে। মোদী চৰকাৰৰ পৰা যথোচিত উত্তৰ নোপোৱা পৰ্যন্ত আদানী কেলেংকাৰী আৰু 20,000 কোটি টকাৰ প্ৰসংগত মই প্ৰশ্ন কৰিয়েই থাকিম। सवाल पूछना मैं बंद नहीं करूंगा। नरेंद्र मोदी जी का अदानी के साथ क्या रिश्ता है और 20,000 करोड़ रुपए किसके हैं, मैं पूछता जाऊंगा। मुझे कोई डर नहीं लगता इन लोगों से। और अगर ये सोचें कि मुझे डिस्क्वालीफाई करके धमका के जेल में डाल के मुझे बंद कर सकते, नहीं, मेरी वो हिस्ट्री नहीं है। मैं हिंदुस्तान के लोकतंत्र के लिए लड़ रहा हूं और मैं हिंदुस्तान के लोकतंत्र के लिए लड़ता रहूंगा, किसी चीज से नहीं डरता हूं, ये सच्चाई है। ৰাহুল গান্ধীৰ এই বক্তব্যৰ পৰা এটা কথা স্পষ্ট হয় যে ৰাহুল গান্ধীয়ে আগন্তুক দিনবোৰত নৰেন্দ্ৰ মোদীৰ নাৰ্ভছ এৰি দিয়াত নাই। বৰঞ্চ এই ইছ্যুটোক 2024 চনৰ নিৰ্বাচনৰ মূল ইছ্যু হিচাপে আগবঢ়াই নিবৰ বাবে তেওঁ বদ্ধপৰিকৰ। ৰাহুলৰ এই সংবাদমেলৰ পিছতেই কংগ্ৰেছ দলীয় নেতাসকলক দেখা গ'ল যে 2024 নিৰ্বাচনৰ বাবে নৰেন্দ্ৰ মোদী আৰু গুজৰাট গেঙৰ এই সকলোতকৈ দুৰ্বল স্থানত আঘাত সানিবলৈ দলটোৱে সিদ্ধান্ত লৈ পৰিকল্পনা যুগুত কৰিছে। সভাত কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে যে ৰাহুল গান্ধীয়ে উত্থাপন কৰা এই প্ৰশ্ন দলটোৱে দেশৰ তৃণমূল পৰ্যায়লৈকে লৈ যাব। তদুপৰি দেখা গৈছে যে গুজৰাট গেঙে ষড়যন্ত্ৰ কৰি ৰাহুল গান্ধীৰ সাংসদৰ পদ খাৰিজ কৰাৰ পিছত বিজেপি বিৰোধী দলসমূহ ৰাহুল গান্ধীৰ সমৰ্থনত আৰু গুজৰাট গেঙৰ দুষ্কাৰ্যৰ বিৰুদ্ধে একত্ৰিত হৈ সৰব হৈ পৰিছে। এই ক্ষেত্ৰত সকলোতকৈ সৰব আম আদমি পাৰ্টি আৰু এই দলৰ দুগৰাকী নেতা। দলটোৰ নেতা অৰবিন্দ কেজৰিৱালে মোদীক ভ্ৰষ্টাচাৰী আৰু অশিক্ষিত প্ৰধানমন্ত্ৰী বুলি সমালোচনা কৰিছে। তদুপৰি দলটোৰ সাংসদ সঞ্জয় সিঙে এখোজ আগবাঢ়ি মোদী আৰু গুজৰাট গেঙক ৱাশ্বিং মেচিনত ধুই পেলাইছে। जो अदानी पे हिसाब मांगेगा उसके खिलाफ कार्रवाई होगी, उसके खिलाफ कार्रवाई होगी। मैंने नरेंद्र मोदी जी के सामने नारा लगाया, 3 प्रिविलेज का नोटिस मुझे मिल गया। राहुल गांधी ने अडानी के बारे में बोला, उनकी तो सदस्यता साफ कर दी। कहने लगे भाषा बहुत खराब थी,
मैंने कहा इस देश के होनहार, सभ्य और सुशील हमारे आदरणीय प्रधानमंत्री वो इतनी शानदार भाषा बोलते हैं, एक सभा में बोले 50 करोड़ की गर्लफ्रेंड। यह है प्रधानमंत्री की भाषा। एक सभा में बोले जर्सी गाय, यह है प्रधानमंत्री की भाषा। एक सभा में बोले कांग्रेस की विधवा, और रामलीला के मैदान में क्या कहा था आपके नेता अरविंद केजरीवाल को? ये केजरीवाल तो नक्सलवादी है, इसको जेल में भेज देना चाहिए, जंगल में भेज देना चाहिए। बताओ बोला था कि नहीं बोला था? बोला था कि नहीं बोला था? और मैं उस दिन राज्यसभा में मौजूद था, जैसे दुर्योधन की सभा में द्रौपदी का चीरहरण हुआ था, ऐसे ही एक कांग्रेस की सांसद है रेणुका चौधरी, उसकी तुलना भारत के प्रधानमंत्री ने राक्षसी सुपनखा से की। अगर सदस्यता भाषण और भाषा के आधार पर निलंबित करनी है और खत्म करनी है, तो सबसे पहले भारत के प्रधानमंत्री की सदस्यता रद्द होनी चाहिए। তদুপৰি গুজৰাট গেঙক প্ৰত্যাক্ৰমণ কৰিবৰ বাবে কংগ্ৰেছৰ নেতৃত্ব চম্ভালি লৈছে প্ৰিয়ংকা বাদ্ৰা গান্ধীয়ে। প্ৰিয়ংকা গান্ধীয়ে ৰাজহুৱা মঞ্চত নৰেন্দ্ৰ মোদীৰ দুষ্কাৰ্য এটা এটাকৈ বৰ্ণনা কৰাৰ পিছত নৰেন্দ্ৰ মোদীক আখ্যা দিছে কাপুৰুষৰ। मेरे पिता का शव इस तिरंगे झंडे में लपेटा गया था। इस तिरंगे के नीचे मेरे पिता का शव था, और उसके पीछे चलते चलते मेरा भाई यहां आया। उस शहीद पिता का अपमान भरी संसद में किया जाता है। उस शहीद के बेटे को आप देशद्रोही कहते हैं, आप मीर जाफर कहते हैं, उसकी आप मां का अपमान करते हैं। आपके मंत्री मेरी मां का अपमान भरी संसद में करते हैं। आपके एक मुख्यमंत्री कहते हैं कि राहुल गांधी को पता भी नहीं है कि उनका पिता कौन है। आपके प्रधानमंत्री भरी संसद में खड़े होकर कहते हैं कि ये परिवार नेहरू नाम को इस्तेमाल क्यों नहीं करता। पूरे परिवार का अपमान करते हैं। कश्मीरी पंडित समाज के रिवाज का अपमान करते हैं, जिसके तहत एक बेटा अपने बाप के मरने पर पगड़ी पहनता है, परिवार की परंपरा को आगे बढ़ाता है। लेकिन आप पर कोई मुकदमा नहीं होता। आज तक हम चुप रहे हैं, हमारे परिवार का अपमान करते गए। तो मैं पूछना चाहती हूं, एक आदमी का कितना अपमान करोगे? क्या यही है इस देश की परंपरा? और हमें क्या शर्म आनी चाहिए कि हमारे परिवार के सदस्य शहीद हुए इस देश के लिए, कि इस झंडे में उनका खून है, इस धरती में उनका खून है। इस देश के लोकतंत्र को मेरे परिवार के खून ने सींचा है। और जो सोचता है कि हमें अपमानित करके हमें डराएंगे, हमें धमकाएंगे, जो सोचता है कि तमाम एजेंसियों को लगाकर हम पे छापे मारकर हमसे कुछ भी कर ले, हमें डराएंगे, वो गलत सोचते हैं। हम डरने वाले नहीं हैं। कभी कभी मैं सोचती हूँ, मुझे समझ में नहीं आता कि पब्लिक क्या सोच रही है। क्या देख नहीं रही है क्या हो रहा है? क्या आपको दिख नहीं रहा है कि आपकी सारी संपत्ति लूटी जा रही है, एक आदमी को दी जा रही है? किसकी संपत्ति है? ये राहुल गांधी की संपत्ति है, ये आपकी संपत्ति है। और जो अहंकारी होते हैं, तानाशाह होते हैं, क्या करते हैं? जब सवालों का जवाब नहीं दे पाते तो पूरी सत्ता को लेकर जनता को दबाने की कोशिश करते हैं। जो सवाल उठाता है उसको दबाने की कोशिश करते हैं। इस अडानी में है क्या कि इसको आप सारी संपत्ति दे रहे हो देश की? 20,000 करोड़ शेल कंपनियों में इनकी हैं, और आप इन पे इंक्वायरी नहीं कर सकते। ये अडानी है कौन कि आप सब उनका नाम उठते ही बौखला जाते हैं और उनको बचाने में लग जाते हैं? बहुत धैर्य है आप में। अरे कायर है इस देश का प्रधानमंत्री। लगा दो केस मुझ पर, जेल ले जाओ मुझे भी, लेकिन सच्चाई ये है कि इस देश का प्रधानमंत्री कायर है। আপন নেতা সঞ্জয় সিং আৰু প্ৰিয়ংকা গান্ধীৰ লগতে মমতা বেনাৰ্জী, উদ্ধৱ ঠাকৰে আৰু বহু বিৰোধী নেতাৰ শেহতীয়াভাৱে যিসমূহ বক্তব্য আগবঢ়াইছে, সেই বক্তব্যৰ পৰা এটা কথা স্পষ্ট হয় যে ৰাহুল গান্ধীৰ দৰে এই নেতাসকলেও আদানী কেলেংকাৰী আৰু
20,000 কোটি টকাৰ প্ৰসংগটো আগন্তুক নিৰ্বাচনী ইস্যু কৰিবৰ বাবে ইতিমধ্যে সাজু হৈছে। মন কৰিবলগীয়া কথাটো হ'ল মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত বিমুদ্ৰাকৰণ, GST, স্মাৰ্ট চিটি আদি পৰিকল্পনাত চৰকাৰে মুখ থেকেচা খোৱাৰ পিছত 2019 নিৰ্বাচনৰ আগে পোহৰলৈ আহিছিল নৰেন্দ্ৰ মোদী আৰু গুজৰাট গেঙৰ চোটা ভাই অনিল আম্বানীৰ ৰাফেল ক্ৰয় কেলেংকাৰী। নিৰ্বাচনৰ আগে বিষয়টোৱে সংসদৰ ভিতৰে বাহিৰে সৃষ্টি কৰিছিল আলোড়ন। কিন্তু সেই সময়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে সুপ্ৰিম কোৰ্টত ৰাফেল কেলেংকাৰীত মোদী চৰকাৰক ক্লিন চিট দি চৰকাৰখনক ৰক্ষা কৰিলে। বিনিময়ত মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ লোৱাৰ পিছতেই মোদী চৰকাৰে গগৈক সংসদ পদ দিলে। কিন্তু কথা হ'ল নৰেন্দ্ৰ মোদীক উদ্ধাৰ কৰিবলৈ এইবাৰ সুপ্ৰিম কোৰ্টত ৰঞ্জন গগৈ নাই। ভাৰতৰ সুপ্ৰিম কোৰ্টত মুখ্য ন্যায়াধীশ হিচাপে আছে DY চন্দ্ৰচূড়, যি চন্দ্ৰচূড়ৰ কাৰ্যালয় বা বাসভৱনৰ চৌহদত ৰাজনৈতিক দালালে প্ৰৱেশ কৰিবলৈ আজিলৈকে সাহস কৰিব পৰা নাই। গুৰুত্বপূৰ্ণ কথাটো হ'ল মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে নিজে আগভাগ লৈ আদানী কেলেংকাৰী তদন্ত কৰিবলৈ সুপ্ৰিম কোৰ্টৰ বিশেষ কমিটি গঠন কৰি দিছে। ৰাহুল গান্ধীৰ 20,000 কোটি টকীয়া প্ৰস্তাৱটো যে এই কমিটিৰ বিচাৰত আওতালৈ আহিব তাত তিলমাটো সন্দেহ নাই। গতিকে আদানী কেলেংকাৰীৰ বিষয়টো লৈ গুজৰাট গেঙে দিক বিদিক হেৰুৱাই এটাৰ পিছত আনটো নকৰিবলগীয়া কাম কৰি আছে। তাতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল বিগত 3টা দিনে নৰেন্দ্ৰ মোদী ঘৰত সোমাইছে। এই সময়ছোৱাত তেওঁ কোনো দলীয় সাংসদক বা দলীয় কৰ্মীক সাক্ষাৎ দিয়া নাই। গতিকে ৰাহুল গান্ধীৰ এই প্ৰশ্নক লৈ আগন্তুক দিনকেইটাত নৰেন্দ্ৰ মোদী আৰু গুজৰাট গেঙে কি কৰে সেই সম্পৰ্কে সকলোৱে চাবলগীয়া হ'ব। ধন্যবাদ।